হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ চাপৰ থানাৰ অন্তৰ্গত ইছলামপুৰত আৰু ইছলামপুৰত দেখিবলৈ পোৱা গৈছে ইয়াৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো এগৰাকী শিশু 15 বছৰীয়া ৱাজ কৰি নামৰ এগৰাকী শিশু পানীত পৰি অকালত মৃত্যু সাৱটি নিব লগা হৈছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে চাপৰ থানাৰ অন্তৰ্গত ইছলামপুৰত যিখন ঘৰ আছিলে ৱাজ কলনীৰ যিখন ঘৰ আছিলে সেই ঘৰখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে মোৰ সতীৰ্থ আছে মোৰ সতীৰ্থ ইয়াত কেমেৰা পাৰ্চনে দেখুৱাব আপোনালোকক ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ কাৰণে চেষ্টা কৰিব যে আচলতে এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে পানীত অৰ্থাৎ পানীত পৰি অকাল মৃত্যু সাৱটি নিব লগা হ'ল তাৰ পিছতে সমগ্ৰ অঞ্চলটোতে শোকাকুলে পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে দৃশ্যাংশ আছে আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে আমি আপোনালোকৰ মন্তব্য শুনাম পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ ঘটনাটো আচলতে কি আছিলে কেনেকৈ পানীত পৰি অকাল মৃত্যু সাৱটি ঘটনাটো ৰাতিপুৱা সি মানে গৰু লৈ গৈছিল গৰু বান্ধাৰ পিছত ঘৰলৈ গুচি অহাৰ কাৰণত এই পুখুৰী মানে পানীটোতো অভাৰ পানী হৈ গৈছে সি মানে গমেই পোৱা নাই যে ইয়াত পুখুৰী আছে বুলি তাতে পৰি মৃত্যু হ'ল ঠাইখনৰ নাম কি আছিল খুটাপাৰা বুলি আছে এই বিষয়ে ঘটনাস্থলী চাপৰ আৰক্ষী প্ৰশাসন উপস্থিত হৈছিল নে প্ৰশাসনৰ উদ্দেশ্যৰ কথাটোতো এতিয়া কি ক'ম আৰু মই যিজনে অকাল মৃত্যু সাৱটি যেতিয়া মৃত্যু দেহটো পালোঁ আমি লগে লগে আমি ল'ৰাজনৰ নাম কি আছিলে ৱাজ কৰণী মহম্মদ মইনুল শেখ এতিয়া কি ক'ব বিচাৰে মই তেতিয়াতো মানে হস্পিটেলত লৈ গ'লোঁ হস্পিটেলত মানে প্ৰশাসনে গ'লে যাই পেলাই ক'লে যে এতিয়া মানে তাক পষ্টমৰ্টম কৰিব লাগে ঘটনাটো আমি আজি পুৱাতে মানে গম পালোঁ মানে কৈ আছে যে এজন ল'ৰা মইনুল হকৰ ল'ৰা এটা গৰু বান্ধিব গৈ হেনা এই পানীত পৰিছে পানীত পৰিলে পিছতে মানুহ গোট খাই গ'ল গোট খাই গ'না বিচাৰি পালোঁ পোৱাৰ পিছতে আমি চাপৰৰ লৈ গৈছিলোঁ এই হস্পিটেল লৈ গৈছিলোঁ হস্পিটেলত ডাক্তৰে মৃত্যু বুলি ঘোষণা কৰি দিলে ল'ৰাজন যিজনে মৃত্যুবৰণ কৰিছে তেওঁৰ নাম কি আছিলে মহম্মদ ৱাজ কৰণী এইটো পাট্টা মাটিৰে হয় এইটো মাটিত মানে টিলীয়া মাটি আছিল এইটো গাঁত খান্দিছে গাঁত খান্দাৰ পিছত পুখুৰী বনাইছে এই পুখুৰী বনাৰ পিছতে পানী বহুত হৈছে এতিয়া আমাৰ হস্পিটেলত গৈ পাইছে প্ৰশাসনে পাইছে ইয়াত অহা নাই এতিয়া আহিব খবৰ দিছোঁ অহা নাই এতিয়া আমাৰ এই ল'ৰাখনে যে মৃত্যুবৰণ কৰিলে এতিয়া আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ আমাৰ এইটো মানে উচিত তদন্ত লাগে মইনুল ইছলাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত